বিহালীৰ বৰজাৰণীৰ চোৰাং বালি মাফিয়াৰ সৈতে বাংলাদেশৰ কানেকশ্যন লাভ কৰিছে বন বিভাগে আৰু বাংলাদেশত তৈয়াৰ কৰা বালি খন্দা মেচিনেৰে বিহালীৰ বৰজাৰণীত বৰগাং নদীত আচলতে বালি খনন কৰিছে বালি মাফিয়া আৰু ইয়াৰ পিছতে পূব শোণিতপুৰ বন সংমণ্ডলৰ প্ৰটেকশ্যন স্কোৱাড ৰেঞ্জে ইতিমধ্যে তিনিটাকৈ বাংলাদেশী বালি খন্দা মেচিন জব্দ কৰিছে আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব এইকেইটা হৈছে বালি খন্দা মেচিন আৰু এয়া হৈছে বাংলাদেশত তৈয়াৰ কৰা বালি খন্দা মেচিন আৰু এইসমূহ আচলতে বালি মাফিয়াই ব্যৱহাৰ কৰে আৰু বালি মাফিয়াই এইসমূহ মেচিন নদীৰ বুকুত আচলতে তেওঁলোকে ৰাখি ডাম্পাৰৰ জৰিয়তে এই বালি লুণ্ঠন চলাই আহিছিল আৰু ইয়াৰ পিছতে বন বিভাগে খবৰ পাইছিল আৰু এই যি বাংলাদেশী মেচিন বাংলাদেশত তৈয়াৰ কৰা মেচিন এই আচলতে ভাৰতবৰ্ষত ব্যৱহাৰ কৰাৰ বাবে আচলতে অনুমতি নাই কিন্তু তাৰ পিছতো একাংশ বালি মাফিয়াই কেনেধৰণে এই মেচিনসমূহ আনি ভাৰতবৰ্ষ পোৱালেহি তাক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে আৰু এই মুহূৰ্তত প্ৰটেকশ্যন স্কোৱাডৰ ৰেঞ্জাৰ আমাৰ লগত উপস্থিত আছে আপোনাৰ কাষলৈ আহিছোঁ আচলতে কি হৈছিলে ঘটনাটো এইটো আমি আমাৰ শোণিতপুৰ বন সংমণ্ডলৰ প্ৰাধিকাৰী মহোদয়ে আমাক জনাইছিলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যে এনেকৈ বৰজাৰণী নদীত কোনোবা মাফিয়াই মানে চোৰাংকৈ বালি তোলা কাৰবাৰ কৰিছে যিটো আমাৰ অনুমতি নাই এনেকৈ মেচিন লগাই পেলাই আমাৰ ইয়াত খন্দা আজিলৈকে শুনাও নাই আজিলৈকে ক'তোতো আমাৰ এই অঞ্চলটোত আমাৰ এই ডিভিজনৰ আণ্ডাৰত এনেকুৱা ঘটনা ঘটা নাছিলে গতিকে এই গোপন খবৰৰ ভিত্তিত আমি ডিএফঅ মহোদয়ে আমাক পঠিয়াইছিলে বৰজাৰণী নদীত আমি সেই সূত্ৰে গৈছিলোঁ আৰু গৈ পেলাই তাত এটা মেচিন নহয় তিনিটাকৈ মেচিন আমি তাত পাতি থোৱা অৱস্থাত পাইছোঁ আৰু আমাৰ অভিযান কালত সকলোখিনি পলালে আমি সোমাই যোৱাৰ লগে লগে তাত আমি সেইকেইটা খালী জেগাত সেইকেইটা পাইছোঁ নদীত পাইপ লগাই থৈ দিছে আৰু এনেকুৱা যিটো ব্যৱস্থা নদীৰ পৰা পানীৰ বালিসহ মানে পানী বালি এনেকৈ উঠি আহিব আৰু এডাল পাইপেদি আপোনাৰ ডাম্পাৰত পৰিব গতিকে ডাম্পাৰ ভৰ্তি হ'বলৈও তাহাঁতক বেছি সময় নালাগে গতিকে খুব বেছি 12 মিনিট 15 মিনিটৰ ভিতৰত এখন ডাম্পাৰ লোড হয় বুলি গম পাইছোঁ গতিকে আৰু এইটো বহুৱা আমি তাত যিখিনি স্থানীয় মানুহক সোধপোছ কৰিছিলোঁ তেওঁলোকে কোৱা মতে 2 দিন হৈছিলে বুলি কৈছিলে গতিকে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা লৈ পেলাই এই মেচিনকেইটা আমি উঠাই পেলাই বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়লৈ আমি উঠাই লৈ আহিছোঁ আচলতে এইসমূহ কিন্তু ভাৰতবৰ্ষত ব্যৱহাৰ কৰাৰ বাবে অনুমতি নাই বাংলাদেশত তৈয়াৰ কৰা মেচিন বহুত গোপনে অনা হৈছিল নিশ্চয় এইটো সম্পূৰ্ণ গোপনেই কৰিছে আৰু এই গোপন খবৰৰ ভিত্তিতেই আমি তাত অভিযান চলাই পেলাই আমি সফল হৈছোঁ আৰু আমি নিজেও আচৰিত এনেকুৱা ধৰণৰ কাৰ্য এটা তেওঁলোকে ইয়াত কৰিছেই মনে মনে আৰু এইটো দুৰ্নৈমুখত আমি যিটো আউহতীয়া ছাইড এটা সেই আউহতীয়া ছাইডত তেওঁলোকে বনাই পেলাই এইটো কাৰবাৰ কৰিবলৈ আৰম্ভ কৰিছিলে আৰু বন প্ৰাধিকাৰীয়ে এই গোপন সূত্ৰৰ খবৰ পাই আমাক দিয়ে আৰু সেই সূত্ৰে আমি অভিযান চলাই পেলাই আমি সফল হৈছোঁ আৰু তিনিটা আমি উঠাই পেলাই তাৰ পৰা লৈ আহিছোঁ যাতে এই কাৰ্যটো আমি ৰোধ কৰিব পাৰোঁ যি স্থানত এই বালি খনন চলি আছিলে বাংলাদেশী মেচিনৰে সেই স্থানত মহল আছেনে বা কিবা তেনেকুৱা ধৰণৰ অনুমতি লোৱা আছে নেকি নাই আমাৰ তেনেকুৱা কোনো অনুমতি তাত নাই অনুমতিবিহীনভাৱেই তেওঁলোকে এইকেইটা চোৰাংকৈ একেবাৰে সুকীয়া স্থানত এইকেইটা প্ৰতিস্থাপিত কৰি পেলাই তেওঁলোকে কৰি আছিলে সেই নদীখনত সাধাৰণতে আপোনাৰ চেণ্ড গ্ৰেভেল থাকে কিন্তু যিটো জেগাত আপোনাৰ স্থাপিত কৰিছে তাত আপোনাৰ চেণ্ডৰ পৰিমাণটো কম বালি আছিলে গতিকে সেই জেগাত আমাৰ বিভাগৰ ফালৰ পৰা আজিলৈকে কোনো অনুমতি তাত দিয়া হোৱা নাই কোনো মহল নাই গতিকে এই এটা সম্পূৰ্ণৰূপে চোৰাং কাৰবাৰ যি এই কাৰ্যৰ লগত জড়িত সেইসমূহক বিচাৰিবৰ কাৰণে নিশ্চয় অভিযান চলি আছে আপোনালোকৰ হয় তেওঁলোকৰ যথেষ্ট জনবসতিপূৰ্ণ অঞ্চল আৰু আমি যেতিয়া তাত অভিযান চলাইছোঁ তাত স্থানীয় মানুহে আমাক জনোৱা মাত্ৰ এনেকৈ গোপনকৈ কাম কৰিছে বুলিহে কৈছে কিন্তু তেওঁলোকে কোনো তথ্য আমাক দিবলৈ নিবিচাৰে আৰু তথাপিও আমি নিৰন্তৰ চকু ৰাখিছোঁ যাতে এই প্ৰক্ৰিয়াটো তাত ৰোধ হয় ধন্যবাদ জনাইছোঁ এই আছিলে প্ৰটেকশ্যন স্কোৱাড ৰেঞ্জৰ ৰেঞ্জাৰ আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁৱে যে বাংলাদেশৰ কানেকশ্যন পোৱা গৈছে বালি মাফিয়াৰ সৈতে বিহালীৰ বৰজাৰণী অঞ্চলত আচলতে তেওঁলোকে বাংলাদেশৰ পৰা অনা এইসমূহ মেচিনেৰে বালি খনন কৰে আৰু বালি খনন কৰি চোৰাংকৈ তেওঁলোকে বিক্ৰী কৰে আৰু এইসমূহ মেচিন ভাৰতবৰ্ষত ব্যৱহাৰৰ বাবে আচলতে অনুমতি নাই কিন্তু তেওঁলোকে চোৰাংভাৱে এইসমূহ মেচিন ভাৰতবৰ্ষলৈ আনিছে বাংলাদেশত তৈয়াৰ কৰা মেচিন আৰু চোৰাংভাৱে বালিৰ ব্যৱসায় তেওঁলোকে আৰম্ভ কৰিছিলে কিন্তু বন বিভাগে গম পোৱাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে যে এইসমূহ মেচিন তেওঁলোকে জব্দ কৰিছে আৰু ইয়াৰ সমান্তৰালকৈ এই কাৰ্যৰ লগত যি জড়িত সেইসকল ব্যক্তিক ইতিমধ্যে আচলতে চিনাক্ত কৰাৰ কাৰণে বন বিভাগে অভিযান অব্যাহত ৰাখিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ